নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৰজনী ছাৰ এডুকেশ্যনেল নামৰ ইউটিউব চেনেলটোৰ আন এটা ভিডিঅ'লৈ তোমালোক আটাইকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত ষষ্ঠ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ দ্য ডেফোডিলছ নামৰ কবিতাটোৰ কুৱেশ্যন আনচাৰ কেইটামান লৈ আনিছোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে মৰমৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ এই চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ভৱিষ্যতে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা। দ্য ডেফোডিলছ এই কবিতাটোৰ কবি হৈছে উইলিয়াম ৱৰ্ডছৱৰ্থ। এতিয়া পোনপ্ৰথমে আমি কুৱেশ্যন আনচাৰলৈ গৈছোঁ। ইয়াত কুৱেশ্যনকেইটা যদিও খুব দীঘলীয়াকৈ দিয়া আছে, কিন্তু ইয়াৰ উত্তৰবিলাক খুবেই চুটি। মানে প্ৰশ্নবিলাক দীঘল যেন লাগিলেও উত্তৰবিলাক খুব চুটি, গতিকে বেছি ভয় খাব নালাগে। কুৱেশ্যনবিলাক খুবেই দীঘলীয়া হ'লেও আনচাৰবিলাক খুব চুটি হ'ব, গতিকে বেছি চিন্তা কৰিব নালাগে। ফাৰ্ষ্ট কুৱেশ্যনত আছে এ নম্বৰ, ৰিড দ্য ফাৰ্ষ্ট ষ্টেঞ্জা দেন ফাইণ্ড দ্য আনচাৰ টু দ্য ফলোইং কুৱেশ্যন। ইয়াত কি কৈছে? ৰিড দ্য ফাৰ্ষ্ট ষ্টেঞ্জা, মানে প্ৰথম ষ্টেঞ্জাটো, কবিতাটোৰ প্ৰথম ষ্টেঞ্জাটো, প্ৰথম দফাটো পঢ়া। দেন ফাইণ্ড দ্য আনচাৰ টু দ্য ফলোইং কুৱেশ্যন, তেতিয়া তলত দিয়া প্ৰশ্নটোৰ উত্তৰ লিখা। মানে প্ৰথম ষ্টেঞ্জাটো বা দফাটো পঢ়ি তলত দিয়া প্ৰশ্নটোৰ উত্তৰ লিখিব দিছে। ইয়াত প্ৰথম প্ৰশ্নটো আছে, উইথ হোৱাট ডাজ দ্য পয়েট উইলিয়াম ৱৰ্ডছৱৰ্থ কম্পেয়াৰ হিমছেল্ফ। উইথ হোৱাট ডাজ দ্য পয়েট উইলিয়াম ৱৰ্ডছৱৰ্থ কম্পেয়াৰ হিমছেল্ফ। উইলিয়াম ৱৰ্ডছৱৰ্থে, কবি উইলিয়াম ৱৰ্ডছৱৰ্থে নিজকে কিহৰ লগত কম্পেয়াৰ কৰিছে, মানে তুলনা কৰিছে। উইলিয়াম ৱৰ্ডছৱৰ্থে নিজকে কিহৰ লগত কম্পেয়াৰ বা তুলনা কৰিছে। ইয়াৰ আনচাৰটো হৈছে, চোৱাচোন ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আনচাৰটো কিমান চুটি, মাত্ৰ এটা লাইনৰ আনচাৰ। দ্য পয়েট কম্পেয়াৰ্ছ হিমছেল্ফ টু এ পিচ অফ লোনলি ক্লাউড। দ্য পয়েট কম্পেয়াৰ্ছ হিমছেল্ফ টু এ পিচ অফ লোনলি ক্লাউড। কবিয়ে নিজকে এচপৰা অকলশৰীয়া মেঘৰ সৈতে তুলনা কৰিছে। এতিয়া আহিছোঁ আমাৰ কুৱেশ্যন নম্বৰ বি লৈ। কুৱেশ্যন নম্বৰ বিত আছে, ৰিড দ্য ছেকেণ্ড ষ্টেঞ্জা নাও ফাইণ্ড আউট দ্য ফলোয়িং। মানে এইবাৰ কৈছে আমাক ছেকেণ্ড ষ্টেঞ্জাটো পঢ়া, মানে দ্বিতীয় দফাটো পঢ়া। নাও ফাইণ্ড আউট দ্য ফলোয়িং, আৰু এতিয়া তলত দিয়া প্ৰশ্নটোৰ উত্তৰ বিচাৰি উলিওৱা। প্ৰশ্নটো হৈছে, উইথ হোৱাট ডাজ ৱৰ্ডছৱৰ্থ কম্পেয়াৰ দ্য ডেফোডিলছ। উইথ হোৱাট ডাজ ৱৰ্ডছৱৰ্থ কম্পেয়াৰ দ্য ডেফোডিলছ। ৱৰ্ডছৱৰ্থে ডেফোডিল ফুলবিলাকক কিহৰ লগত তুলনা কৰিছে। উইলিয়াম ৱৰ্ডছৱৰ্থে ডেফোডিল ফুলবিলাকক কিহৰ লগত কম্পেয়াৰ বা তুলনা কৰিছে। ইয়াৰ আনচাৰটো হৈছে, ৱৰ্ডছৱৰ্থ কম্পেয়াৰ্ছ দ্য ডেফোডিলছ টু দ্য ষ্টাৰ্ছ ইন দ্য মিল্কী ৱে। ৱৰ্ডছৱৰ্থ কম্পেয়াৰ্ছ দ্য ডেফোডিলছ টু দ্য ষ্টাৰ্ছ ইন দ্য মিল্কী ৱে। অৰ্থাৎ ৱৰ্ডছৱৰ্থে ডেফোডিল ফুলবিলাকক মিল্কী ৱে, অৰ্থাৎ হাতীপতি তাৰকাৰাজ্যৰ তৰাবিলাকৰ লগত তুলনা কৰিছে। ৱৰ্ডছৱৰ্থে ডেফোডিল ফুলবিলাকক হাতীপতি তাৰকাৰাজ্যৰ তৰাবিলাকৰ লগত তুলনা কৰিছে। ইয়াৰ পিছত আহিছোঁ আমি নেক্সট কুৱেশ্যনলৈ। নেক্সট কুৱেশ্যনত আছে চি নম্বৰ, ৰিড এণ্ড ৰিচাইট দ্য থাৰ্ড ষ্টেঞ্জা। ৰিড এণ্ড ৰিচাইট, আমাক কি কৰিব দিছে? তৃতীয় ষ্টেঞ্জাটো, তৃতীয় দফাটো পঢ়িব দিছে আৰু ৰিচাইট কৰিব দিছে, মানে আবৃত্তি কৰিবলৈ দিছে তৃতীয় ষ্টেঞ্জাটো। নাও ফাইণ্ড আউট হোৱাট ৱৰ্ডছৱৰ্থ মিনছ বাই জকাণ্ড কোম্পানী ফ্ৰম দ্য অপশ্যনছ বিল'। আৰু তেতিয়া মানে আগতে আমাক তৃতীয় ষ্টেঞ্জাটো পঢ়িব দিছে আৰু আবৃত্তি কৰিবলৈ দিছে। তাৰপিছত আমাক তলত দিয়া জকাণ্ড কোম্পানী শব্দটোৰ অৰ্থটো বিচাৰি উলিয়াব দিছে। জকাণ্ড শব্দটোৰ অৰ্থ কি হয় সেইটো বিচাৰি উলিয়াব দিছে। ইয়াত তিনিটা অপশ্যন দিছে, তাৰ ভিতৰত কোনটো অপশ্যন ইয়াৰ শুদ্ধ আনচাৰ হ'ব। জকাণ্ড মানে হৈছে হেপী এণ্ড চিয়াৰফুল, গতিকে 1, 2, 3 তিনিটা অপশ্যনৰ ভিতৰত হেপী এণ্ড চিয়াৰফুল এক নম্বৰ অপশ্যনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। তাৰপিছত আমি আহিছোঁ ডি নম্বৰ কুৱেশ্যনলৈ। ডি নম্বৰ কুৱেশ্যনত কোৱা হৈছে, হোৱাট ডাজ দ্য পয়েট মিন বাই দ্য ৱৰ্ড ৱেল্থ। ৱাই ডাজ হি ইউজ দ্য ৱৰ্ড হিয়াৰ। তাৰমানে কবিয়ে কৈছে, হোৱাট ডাজ দ্য পয়েট মিন বাই দ্য ৱৰ্ড ৱেল্থ। ৱেল্থ শব্দটোৰ দ্বাৰা কবিয়ে কি বুজাব বিচাৰিছে।
wealth শব্দটোৰ দ্বাৰা কবিয়ে কি বুজাব বিচাৰিছে why does he use the word here তেওঁ ইয়াতে wealth শব্দটো কিয় ব্যৱহাৰ কৰিছে ইয়াৰ আনসাৰটো হৈছে এটো অকনমান দীঘলীয়া হ'ব ইমান চিন্তা কৰিব নালাগে খুব সহজ সৰল ভাষাত এই উত্তৰটো দিবলৈ চেষ্টা কৰিছো by the word wealth the poet means money or material things অৰ্থাৎ word শব্দটোৰ জৰিয়তে কবিয়ে মানি টকা পইচা নাইবা অন্যান্য বস্তু বাহানিৰ কথা বুজাইছে wealth শব্দটোৰ দ্বাৰা কবিয়ে পইচা নাইবা বস্তু বাহানি কথা বুজাইছে he uses the word here to compare material things and true happiness তেখেতে এই wealth শব্দটো ইয়াত ব্যৱহাৰ কৰিছে কি কৰিবলৈ compare তুলনা কৰিবলৈ কিহক তুলনা কৰিছে material things মানে বস্তু বাহানি বা টকা পইচা আৰু লগতে true happiness প্ৰকৃত সুখ আনন্দ তাৰ লগতে material things মানে বস্তু বাহানি এইবিলাকৰ মাজত তুলনা কৰিবলৈ wealth শব্দটো ইয়াত ব্যৱহাৰ কৰিছে তাৰ পিছত আহিছো আমাৰ নেক্সট কোৱেশ্চনলৈ নেক্সট কোৱেশ্চনত আমাৰ আছে C number read the last stanza of the poem and find out the following information read the last stanza মানে শেষৰ stanza তো কবিতাটোৰ শেষৰ stanza তো পঢ়া আৰু তলত দিয়া তথ্যটো বিচাৰি উলিওৱা ইনফৰমেশন মানে হৈছে তথ্য তলত দিয়া তথ্যটো বিচাৰি উলিয়া ইয়াত কৈছে what happens to the poet when he lies on his couch in a sad and thoughtful mood what happens to the poet when he lies on his couch in a sad and thoughtful mood তেওঁ কৈছে যে what happens to the poet মানে কবি গৰাকীৰ কি হয় যেতিয়া তেওঁ lies on his couch মানে bed বা বিছনা কবিয়ে যেতিয়া নিজৰ বিছনাত দুখ মনেৰে আৰু চিন্তাক্লিষ্ট মনেৰে শুই থাকে বা এনে পৰি থাকে বিছনাত তেতিয়া তেওঁৰ কি হয় আনসাৰ ইয়াৰ উত্তৰটো হৈছে when the poet lies on his couch on a sad and thoughtful mood the memory of the daffodils brightens up his mood when the poet lies on his couch যেতিয়া কবি গৰাকীয়ে তেওঁৰ বিছনাখনত এনেই শুই থাকে বা পৰি থাকে on a sad and thoughtful mood মানে খুব দুখ মনেৰে আৰু চিন্তাক্লিষ্ট মনেৰে শুই থাকে তেতিয়া the memory of the daffodils brightens up his mood আৰু daffodil ফুলবিলাকৰ স্মৃতিয়ে তেওঁৰ মনটো উজ্জ্বল কৰি তোলে বা সুখী কৰি তোলে যেতিয়া কবি গৰাকীয়ে নিজৰ বিছনাত খুব চিন্তাক্লিষ্ট মনেৰে আৰু দুখ মনেৰে শুই থাকে তেতিয়া ডেফোডিল ফুলবিলাকৰ স্মৃতিয়ে তেওঁৰ মনটো উজ্জ্বল কৰি বা সুখী কৰি তোলে আজিৰ এই ভিডিওটো ইমানতে সামৰিছো মোৰ এই চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিবা ভৱিষ্যতে এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবা ধন্যবাদ